চিপাঝাৰৰ ইতিহাস প্ৰসিদ্ধ মধ্যযুগীয় প্ৰত্নতান্ত্ৰিক সমলেৰে ভৰপূৰ বমন পথৰ কালী মন্দিৰত নিশা চোৰে চলালে লুটপাট। চোৰে লুটি নিলে মন্দিৰৰ সোণৰূপৰ বিভিন্ন সামগ্ৰী, কাঁহ পিতলৰ বাচন বৰ্তনৰ লগতে নগদ ধন। চোৰে লুটি নিলে প্ৰায় 2.5 লাখ টকাৰ সা সামগ্ৰী। ঘটনাস্থলীত উপস্থিত আৰক্ষী। ঘটনাৰ সঠিক তদন্ত কৰি চোৰ কৰায়ত্ব কৰিবলৈ দাবী স্থানীয় ৰাইজ আৰু মন্দিৰ সমিতিৰ। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। আজি আমি বৰ দুখেৰে আপোনালোকৰ আগত কথা ব্যক্ত কৰিব লগা হৈছে। এইখন এটা ঐতিহ্যমণ্ডিত স্থান, ইয়াৰ পূজা পাঠ চলিত আছে আৰু ইয়াত সমগ্ৰ অঞ্চলৰ ৰাইজে আন্তৰিকতাৰে সহায় সহযোগ কৰি ইয়াত কালী পূজাৰ সময়ত দৌল ধৰণে উৎসৱ পাৰ্বণ কৰি অহা হৈছে আৰু পূজা পাৰ্বণ সদায় হৈ থাকে। ইয়াত আমাৰ পূজাৰী আছে, দেউৰীও আছে, আমি ৰাইজৰ কমিটিও আহি থাকোঁ। কিন্তু হঠাতেই আজি যোৱা ৰাতি দুৰ্বৃত্তই আহি আমাৰ ভাণ্ডাৰৰ পৰা, মন্দিৰৰ পৰা গোটেই সা সামগ্ৰী চুৰ কৰি লৈ গ'ল। মন্দিৰত ভক্তপ্ৰাণ ৰাইজে দান দিয়া কিছুমান থালি বা কাঁহী তেনেকুৱা বস্তু আছিল, সেইবিলাকো ইয়াৰ পৰা লৈ গ'ল আৰু সৰু সুৰা তামৰ সোণৰো কিছু সৰু সৰু সম্পদ ইয়াত দিয়া থাকে। পূজাৰ সময়ত দিয়াবিলাক বাৰু আমি কমিটিৰ মানুহে চপাই লৈ আমি ধন ভঁৰাল ইয়াত ৰাখোঁ, কিন্তু ইয়াত সদায় ভক্তপ্ৰাণ ৰাইজে আহি থাকে। আহি তেওঁলোকে পূজাৰীৰ লগত আলোচনা কৰি কিবা এৰি থৈ যায়। সমগ্ৰ বস্তুখিনি ৰাতিৰ ভিতৰতে নাইকিয়া কৰি দিছে, তলা ভাঙিছে, ভঁৰাল ঘৰত থকা আমাৰ বাচন বৰ্তনো লৈ গৈছে। গতিকে এইখন এতিয়া দৰঙৰ দক্ষিণ পশ্চিম কোণত অতি উন্নত অনুষ্ঠান বুলি চব ৰাইজে বা আমাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানেও জানে। গতিকে আজি তাতেই যেতিয়া এই দুৰ্বৃত্তই হাত দিছে, আমি জিলাখনৰে এটা কোণত দুৰ্বৃত্তই আমাক চৰম আঘাত দিয়া বুলি আমি এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে অনুভৱ কৰিছোঁ আৰু আপোনালোকৰ আগত আমি এইখিনি কথা ব্যক্ত কৰিছোঁ। আৰক্ষীও আহি সম্পূৰ্ণভাৱে চৰকাৰৰ ব্যৱস্থা মতে তেওঁলোকে নিৰীক্ষণ কৰিছে, ফটোগ্ৰাফী লৈছে, গোটেইখিনি কৰি গৈছে। আমি আশা ৰাখিছোঁ অনতিপলমে এই দুৰ্বৃত্তক কাৰায়ত্ব কৰি তেওঁলোকক অতি দুৰ্গম ধৰণে শাস্তি প্ৰদান কৰিব লাগে। এই ধৰণে অঞ্চলটোত এতিয়া এই ধৰণৰ চোৰ চাকৰিৰ পৰা সকলো সহজ সৰল মধ্যবিত্ত শ্ৰেণীৰ ৰাইজ ইয়াত ভৰ্তি থকাটো অসম্ভৱ হৈ উঠিছে। ৰাতিপুৱা অন্যান্য আমি প্ৰতিদিনে ৰাতিপুৱা আমি মন্দিৰৰ চাকি বন্তি জ্বলাওঁ। চাকি বন্তি দিব আহি যেতিয়া আমি দেখিলোঁ যে মন্দিৰৰ আপোনাৰ মেইন মন্দিৰৰ যেতিয়া আপোনাৰ দুৱাৰ খোলা দেখা পালোঁ, তাৰপিছত আৰু তেতিয়া অলপমান স্তম্ভিত হৈ গ'লোঁ, কি হ'ল আজি দুৱাৰ খোলা থাকিল। তাত দেখিলোঁ যে চাই আপোনাৰ ভিতৰত দেখিলোঁ যে আপোনাৰ যিখিনি আপোনাৰ পূজা কৰা আপোনাৰ বাচন বৰ্তন, পিতলৰ থাল, কাঁহৰ বাচন বৰ্তন, তাত সেইবোৰ নাই দেখোন। তাৰপিছত এনেকৈ গোটেইখিনি চাই ঘূৰি দেখিলোঁ যে আপোনাৰ মন্দিৰৰ ভিতৰত বস্তুবিলাক নাই। তাৰপিছত নেক্সট আমি ভঁৰাল ঘৰ লৈ গ'লোঁ। ভঁৰাল ঘৰ যাই দেখিলোঁ যে ভঁৰাল ঘৰ তালা খোলা। তাত দেখিলোঁ যে আপোনাৰ তাৰে যিবিলাক আপোনাৰ পিতলৰ ডাঙৰ টৌ আছিল আপোনাৰ, সেই টৌবোৰো নাই। তাৰপিছত অফিচৰ পৰা তালা ভাঙি থৈছে। তাত আৰু গোটেইখিনি বস্তু লুটপাট কৰিলে। তাত আৰু নেক্সট আকৌ আমি মন্দিৰ যদি চাওঁ যে আমাৰ যিটো মন্দিৰৰ মেইন মন্দিৰৰ আপোনাৰ পইচা মেক্সিমাম কমেও 15,000 টকা, লগতে সোণৰ আ অলংকাৰ কিছুমান আছিল, আপোনাৰ সৰ্প আছিল, সেই সৰ্পবোৰ লৈ গৈছে। তাৰপিছত বহুতো সামগ্ৰী লৈ গৈছে। তাৰপিছত লগে লগে আমি কৰিলোঁ, আমাৰ কমিটিৰ সভাপতি আৰু সম্পাদক মই ফোন কৰিলোঁ, ফোন কৰি জনালোঁ যে এনেকুৱা মন্দিৰৰ চোৰ হৈছে, গোটেইসকলে আপোনাৰ ইয়াৰ মন্দিৰলৈ আহক। নিশ্চয় হৈছে, কিন্তু ইমান ডাঙৰ হোৱা নাছিল। কিন্তু সৰু সুৰা চোৰ হৈছে, আপোনাৰ দান পাত্ৰ চোৰ কৰিছে, এইবাৰ দান পাত্ৰ চোৰ কৰিছে, বহুত আৰু তালা ভাঙি প্ৰৱেশ কৰিছে। লগতে চিকিৎসাৰ ব্যৱস্থা নাই আৰু নৈশ আপোনাৰ পোহাৰ ব্যৱস্থা নাই। সেইটোকে আমাৰ যেতিয়া কমিটিৰ সভাপতি সম্পাদক আমি অৱগত হ'লোঁ, তেওঁলোক আহিল, আৰু গোটেইখিনি আমাৰ স্থানীয় ৰাইজ উপস্থিত হ'ল। হোৱাৰ পিছত আমাৰ সভাপতি সম্পাদকে আমাৰ পুলিচক অৱগত কৰিলে আৰু তেওঁলোকে আহি গোটেইখিনি তদাৰক কৰিলে, আমাৰ পৰা জানিলে গোটেইখিনি কথা। জানিলে এতিয়া পুনৰ আমি ৰাইজে জনাইছোঁ যে অতি সোনকালে চোৰক কৰায়ত্ব কৰিব লাগে, কৰায়ত্ব কৰি ইয়াৰ উচিত তদন্ত কৰিব লাগে আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।